Hello respected viewers, my dear students. আজিৰ এই ভিডিওটো ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ কাৰণ আজিৰ এই ভিডিওটোত আমি ন্যাশনাল লেভেলৰ কিছুমান স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম। তাৰে ভিতৰত এটা হ'ল টাটা কেপিটেল বাংক স্কলাৰশ্বিপ প্ৰগ্ৰাম 2024-25 গোটেই ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব। গতিকে অসমৰ পৰাও বহুতো ছাত্ৰ-ছাত্ৰী যিবিলাক নিডি যাৰ দৰকাৰ সিহঁতে এপ্লাই কৰিব পাৰিব। গতিকে প্ৰথমতে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰত যাই তাতে সাৰ্চ কৰিব টাটা বাংক স্কলাৰশ্বিপ 2024 তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা বহুতো লিংক খোলা খাব। আপোনালোকে লিংকবিলাকত যাই চাব পাৰিব কি এলিজিবিলিটি মই দেখুৱাই দিছো আপোনালোকক। আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোলা খাব। আপোনালোকে চাব পাৰিছে প্ৰগ্ৰাম নেম, name of LTD, name of article, type of article, who can apply, all India students can apply. আপোনালোকে চাব পাৰিছে amount of scholarship 10,000 to 12,000. লাস্ট ডেট টু চাব পাৰিছে 15 সেপ্টেম্বৰ 2024 গতিকে অনলাইন স্টাৰ্ট হৈ গৈছে। আপোনালোকে এপ্লাই কৰিব। আপোনালোকক আৰু এটা বস্তু দেখুৱাই দিছো যে ৰিকোয়াৰ্ড এলিজিবিলিটি কি প্ৰয়োজন আপোনালোকে চাব পাৰিছে। ষ্টুডেন্টস স্টাৰ্টিং ইন ক্লাছ 11 and 12 11 আৰু 12 ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে applicants must have scored at least 60 marks in the preceding class. 60% mark থাকিব লাগিব। The annual family income of the applicants from all sources must be less than 2.5 lakhs. 2.5 lakhs তকৈ less than হ'ব লাগিব, কম হ'ব লাগিব family income. Documents কি লাগিব আপোনালোকে চাব পাৰিছে। Photo identity proof, Aadhaar card, passport size photo, income proof অৰ্থাৎ income certificate issued by government authority, salary slip এইবিলাক থাকিলে, proof of admission school, college ID এইবিলাক আপোনালোকৰ যদি আছে এইবিলাক লৈ যাব লাগিব, আপলোড কৰিব লাগিব। কারেন্ট একাডেমিক ইয়ার ফিস রিসিপ্ট এইবিলাক লাগিব, ব্যাংক একাউন্ট ডিটেইলস লাগিব, মার্কশিট গ্রেড কার্ড এইবিলাক লাগিব আৰু যদি কোনোবা ক্যাটেগরিৰ হয় এইবিলাক কাস্ট সার্টিফিকেট আপোনালোকে লগত লৈ এপ্লাই কৰিব লাগিব। নেক্সট আৰু এটা আছে দুটা ক্যাটেগরিত, এটা 10,000 এটা 12,000 ৰ। আপোনালোকে চাব পাৰিছে স্টুডেন্টস হু আর কারেন্টলি এমপ্লয়েড ইন আন্ডারগ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰামস such as BCom, BSc, etc., diploma, polytechnic courses and recognized institution in India can apply. এইবিলাক ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেও এটা বেলেগ কৰি দিয়া হৈছে 12,000। আপোনালোকে চাব পাৰিছে ডকুমেন্টস, ফটো আইডেন্টিটি প্ৰুফ, পাসপোর্ট সাইজ এইকেইটাই যেটা আপোনালোকে অলৰেডি আগতটোত চালে এইকেইটাই। এইটোত দিয়া হ'ব 12,000 স্কলাৰশ্বিপ 12,000 কৈ দিয়া হ'ব, আগতটোত আছিল 10,000 কৈ। গতিকে যদি ভাল লাগিলে ভিডিওটো কাইন্ডলি ষ্টুডেন্টবোৰৰ লগত শেয়াৰ কৰি দিব আৰু কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে যদি ভিডিওটো লাগে আপোনালোকে কমেন্টত জনাব, মই কিমান দূৰ সম্ভৱ দেখুৱাবলৈ চেষ্টা কৰিম। থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও। আজি ভিডিওটো মানেই চেনেলটো যদি নতুন আপোনালোকে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিওটো শেয়াৰ কৰি দিব। থ্যাংক ইউ।